মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 মেথছৰ যিটো 10 নম্বৰ চেপ্টাৰ আছে অখণ্ড সংখ্যা ইংৰাজীত ইন্টিজাৰ্ছ এই চেপ্টাৰটিৰ কৰি চাও অহা 10.10, 10.11 আৰু 10.12ৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ ঠিক আছে। তোমালোকক মই ইংৰাজী আৰু অসমীয়াত ধুনীয়াকৈ সমাধানবিলাক কৰাই দিম ঠিক আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, তোমালোকক মই ধুনীয়াকৈ বুজাই দিম ঠিক আছে। তো প্ৰথমে আৰম্ভ কৰিম কৰি চাও অহা 10.10ৰ পৰা ঠিক আছে। 10.10ৰ পৰা আৰম্ভ কৰিম, তাৰপিছত 10.11 ঠিক আছে, তাৰপিছত 10.12ৰ প্ৰশ্নটোকেইটা আলোচনা কৰি এইটো চেপ্টাৰ কমপ্লিট কৰিম ঠিক আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আজিৰ ভিডিঅ'টোত তোমালোকে 10.10, 10.11 আৰু 10.12ৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাই যাবা ঠিক আছে। তো চোৱা, এক নম্বৰ তোমালোকক কি দিছে? এক নম্বৰ তোমালোকক দিছে -4 +4 উলিয়াবলৈ তোমাক কিমান জোৰ লাগিব ঠিক আছে। ইয়াত মানে তোমালোকক প্ৰতীকী ব্যৱহাৰ কৰি বিয়োগ কৰিবলৈ দিছে ঠিক আছে। প্ৰতীকী ব্যৱহাৰ কৰি তোমালোকক ইয়াত বিয়োগ কৰিবলৈ দিছে এইকেইটাত ঠিক আছে। তো এইখিনি কৰিবৰ কাৰণে -4 +4 উলিয়াবলৈ তোমাক কিমান জোৰ লাগিব ঠিক আছে। তাৰমানে এইখিনি কেলকুলেট কৰিবৰ কাৰণে বা মানখিনি ওলাবৰ কাৰণে তোমাক কিমানটা শূন্য জোৰ লাগিব। শূন্য জোৰ মানে কি? যেতিয়া এটা মানে একেলগে প্লাছৰ আৰু মাইনাছৰ প্ৰতীকী দুটা থাকে তেতিয়া আমি ইহঁতক কাটি দিব পাৰি। ইহঁতৰ মান একচুৱেলি 0 থাকে ঠিক আছে। তেতিয়া আমি তাক কি কওঁ? শূন্য প্ৰতীক বুলি কওঁ ঠিক আছে। পেয়াৰ অফ 0 বা 0 পেয়াৰ ঠিক আছে। যেতিয়া প্লাছ আৰু মাইনাছৰ প্ৰতীকী দুটা একেলগে থাকে তেতিয়া আমি সিহঁতক কাটি দিব পাৰি, সিহঁতৰ মান 0 থাকে, তেতিয়াই আমি সিহঁতক কি বুলি কওঁ? সিহঁতক আমি শূন্য জোৰ বুলি কওঁ। তো তোমালোকক সেইটোৱে কৈছে মানে এইখিনি প্ৰতীকী ব্যৱহাৰ কৰি বিয়োগ কৰিবৰ কাৰণে কিমানটা শূন্য জোৰ লাগিব সেইটো তোমালোকক সুধিছে। তো এতিয়া যদি তোমালোকে এইখিনি কৰা তেনেহ'লে তোমালোকে গম পাবা যে কিমানটা শূন্য জোৰ লাগিব। মই তোমালোকক ইয়াত ধুনীয়াকৈ এতিয়া বুজাই দিম। চোৱা, প্ৰশ্নটো ইয়াত ধুনীয়াকৈ মই লিখি লৈছোঁ। তো এতিয়া ইয়াত চোৱা, ইয়াত তোমালোকক কি দিছে? -4 -4ৰ কাৰণে মাইনাছৰ তোমালোকে 4টা শূন্য 4টা প্ৰতীকী লিখিব লাগিব। এটা মাইনাছৰ প্ৰতীকী 2টা 3টা 4টা ঠিক আছে। তোমালোকক কি দিছে? প্লাছৰ প্ৰতীকী 4টা বিয়োগ কৰিবলৈ দিছে। তো ইয়াত প্লাছ আছেনে? নাই, ইয়াত প্লাছ নাই। গতিকে আমি কি কৰিব লাগিব? আমি 4টা শূন্য জোৰ ল'ব লাগিব। 4টা শূন্য জোৰ ল'লে আমি তাত কি পাম? 4টা প্লাছৰ প্ৰতীকী পাম ঠিক আছে। তো আমি কি ল'ম? 4টা শূন্য জোৰ ল'ম ঠিক আছে। শূন্য জোৰত কি হয়? এটা মাইনাছৰ প্ৰতীকী থাকে, এটা প্লাছৰ প্ৰতীকী থাকে, আৰু ইহঁতক আমি কাটি দিব পাৰিম। ইহঁতৰ মান 0 হয় ঠিক আছে। ইয়াত যে তোমালোকে 4টা মাইনাছৰ প্ৰতীকী দেখিছা, যেতিয়ালৈকে প্লাছৰ প্ৰতীকীকেইটা নাকাটিম তেতিয়ালৈকে 4টাই থাকিব। ইয়াত যে আমি লিখি আছোঁ 4টা শূন্য জোৰ, এইকেইটাৰ কোনো ভেলু নাই ঠিক আছে, কাৰণ শূন্য জোৰকেইটা আমি প্লাছে মাইনাছে কাটি দিব পাৰিম। হ'ল ঠিক আছে। ইয়াত আমি 4টা শূন্য জোৰ লৈছোঁ ঠিক আছে। তো তোমালোকক কি কৰিবলৈ দিছে? 4 + 4 বিয়োগ কৰিবলৈ দিছে। তো চোৱা, প্লাছৰ 4টা প্ৰতীকী আছে আৰু প্লাছ 4 কি কৰিবলৈ দিছে? বিয়োগ কৰিবলৈ দিছে। গতিকে আমি প্লাছৰ প্ৰতীকী 4টা কাটি দিম। কিয় কাটি দিছোঁ? কাৰণ +4 বিয়োগ কৰিবলৈ দিছে, তাৰমানে প্লাছৰ 4টা প্ৰতীকী বিয়োগ কৰিবলৈ দিছে। গতিকে 4টা কাটি দিছোঁ। তো কিমানটা প্ৰতীকী আছে? 1 2 3 4 5 6 7 8টা আছে হয়নে? আৰু 8টা কি প্ৰতীকী আছে? মাইনাছৰ 8টা প্ৰতীকী আছে ঠিক আছে। গতিকে এইখিনি লিখিব নালাগে। তো এইখিনি কৰিবৰ কাৰণে আমাক কিমান লাগিছে? আমাক 4টা শূন্য জোৰ লাগিছে হয়নে? গতিকে তোমালোকে লিখিব লাগিব, ইয়াত তোমালোকক কি সুধিছে যে ইমান উলিয়াবলৈ তোমাক কিমান জোৰ লাগিব। কিমান জোৰ লাগিব? কিমান জোৰ মানে কিমানটা শূন্য জোৰ লাগিব এইটো সুধিব বিচাৰিছে আৰু ঠিক আছে। গতিকে তোমালোকে লিখিবা এতেকে মোক 4টা শূন্য জোৰ লাগিব। হ'ল? এইটোৱে ধুনীয়াকৈ লিখিবা তোমালোকে। তাৰপিছত ইংলিছত চোৱা, ইংলিছত তোমালোকক দিছে ৱৰ্ক ইট আউট 10.10 টু পাৰফৰ্ম -4 -+4 হাউ মেনি 0 পেয়াৰ্ছ উইল ইউ হেভ টু পুট ইন ঠিক আছে। যোনে যোনে ইংলিছত লিখি আছা তোমালোকৰ কাৰণে মই লিখি থৈছোঁ, তোমালোকে এইদৰে লিখিব লাগিব। চোৱা, ইয়াত মই ধুনীয়াকৈ লিখি থৈছোঁ। একেই কথা হয়,
ঠিক আছে এইখিনি জাস্ট মানে বেলেগ হ'ব জাস্ট লেংগুৱেজটো বেলেগ হ'ব বাকী এভৰিথিং সেমে হয় আৰু ইয়াত তোমালোকে সলিউশন দিবা যোনজনে ইংলিছত লিখি আছা ঠিক আছে তো ইয়াত তোমালোকে কি লিখিবা প্ৰথমে মাইনাস সাইড দিছে গতিকে মাইনাসৰ চাৰিটা শূন্য চাৰিটা হেৰি বনাব লাগিব প্ৰতীকী বনাব লাগিব তাৰ পিছত তোমালোকক কি দিছে মাইনাস কৰিবলৈ দিছে কিমান প্লাসৰ চাৰিটা প্ৰতীকী মাইনাস কৰিবলৈ দিছে যেহেতু প্লাসৰ প্ৰতীকী ইয়াত এটাও নাই ঠিক আছে যেহেতু প্লাসৰ প্ৰতীকী এটাও নাই তেনেহলে আমি কেনেকৈ মাইনাসৰ প্ৰতীকীৰ পৰা আমি কেনেকৈ প্লাসৰ প্ৰতীকী বিয়োগ কৰিম অবিয়াসলি নোৱাৰিম হয় না নহয় গতিকে আমি প্লাসৰ প্ৰতীকী কি কৰিব লাগিব আনিব লাগিব আমি কেনেকৈ আনিব পাৰিম আমি শূন্য জোৰ লৈ আনিব পাৰিম তো এটা আমি চাৰিটা শূন্য জোৰ আনিম শূন্য জোৰ কিটা থকা শব্দ ইয়াত কিন্তু যেতিয়ালৈকে আমি প্লাসৰ কিটা নাকাটিম যেতিয়ালৈকে বিয়োগ নকৰিম তেতিয়ালৈকে ইয়াত মাইনাসৰ চাৰিটা প্ৰতীকেই থাকিব একেটা আমি যেহেতু কেনসেল আউট কৰি দিব পাৰি কাটি দিব পাৰি গতিকে মাইনাসৰ চাৰিটা প্ৰতীকেই থাকিব তাৰপিছত যেহেতু আমাক প্লাসৰ প্ৰতীকে চাৰিটা বিয়োগ কৰিবলৈ দিছে গতিকে আমি প্লাসৰ কিটা কাটি দিম প্লাসৰ কিটা কাটি দিয়াৰ লগে লগে আৰু চাৰিটা ইয়াত মাইনাসৰ বাঢ়ি যাব আৰু আমাৰ আনসাৰ হৈ যাব কিমান 8 ঠিক আছে অৰ্থাৎ মাইনাসৰ 8টা প্ৰতীকী ওকে তো এফালে তোমালোকে লিখিবা আই নিড 40 পেয়াৰ্স ঠিক আছে অৰ্থাৎ শূন্য জোৰ কিমানটা লাগিব 4টা লাগিব হল ওকে ডান তো এতিয়া 2 নম্বৰত কি দিছে আলোচনা কৰিম সোয়াত 2 নম্বৰ তোমালোকক দিছে যে প্ৰতীকী ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ নিৰ্ণয় কৰা ইফালে ইংলিছত দিছে ইভ্যালুয়েট দা ফলোইং ইউজিং টোকেনস ঠিক আছে তো ইংৰাজী আৰু অসমীয়াত একেই হ'ব ঠিক আছে সেমে হ'ব গতিকে যোনে ইংলিছত লিখি আছা একেটা চাইছে লিখিব পাৰা আৰু যোনে অসমীয়াত লিখি আছা একেটা চাইছে লিখিব পাৰিবা ঠিক আছে তোমালোকে জাস্ট সমাধান দিবা যোনে অসমীয়াত লিখি আছা আৰু যোনে ইংলিছত লিখি আছা সলিউশন বুলি লিখিবা আৰু যোনে অসমীয়াত লিখি আছা তোমালোকে কিন্তু সমাধান নিদি সলিউশন দিব পাৰা কোনো প্ৰবলেম নাই ঠিক আছে তো চোৱা ইয়াত -6 আছে যেহেতু -6 আছে গতিকে মাইনাসৰ 6টা প্ৰতীকী বনাব লাগিব প্ৰথমে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা হল তাৰ পিছত কি কৰিবলৈ দিছে প্লাসৰ প্ৰতীকী প্লাস 10 বিয়োগ কৰিবলৈ দিছে প্লাস 10 বিয়োগ কৰিবলৈ দিছে গতিকে আমাৰ প্লাসৰ প্ৰতীকী লাগিব কিন্তু ইয়াত প্লাসৰ প্ৰতীকী নাই ঠিক আছে গতিকে আমি 10টা শূন্য জোৰ ল'ব লাগিব ঠিক আছে তো আমি 10টা শূন্য জোৰ ল'ম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ঠিক আছে আমি 10টা শূন্য জোৰ ললো কি কৰিবলৈ দিছে +10 বিয়োগ কৰিবলৈ দিছে যেহেতু বিয়োগ কৰিবলৈ দিছে +10 গতিকে আমি প্লাসৰ প্ৰতীকী 10টা কাটি দিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ঠিক আছে গতিকে ইয়াত যিমান কেইটা মাইনাসৰ প্ৰতীকী থাকিব হেতু হ'ব আনসাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঠিক আছে অৰ্থাৎ মাইনাসৰ প্ৰতীকী কিমানটা আছে 16টা আছে গতিকে তোমালোকে ইয়াত লিখিবা এতেকে -6 মাইনাস প্লাস 10 ইকুয়াল -6 প্লাস মাইনাসে প্লাসে -10 তো -6 আৰু 10 -6 আৰু -10 কিমান হয় 16 হয় -16 ঠিক আছে তো এইটোৱে হ'ব এটোৰ আনসাৰ ইয়াতো মাইনাসৰ প্ৰতি 16টা আছে আৰু ইয়াতো -16 ওলাইছে ঠিক আছে গতিকে এটো শুদ্ধ হয় ওকে তো এতিয়া বিট কি আছে আমি চাম এতিয়া বিট চোৱা বিট দিছে +5 -6 ঠিক আছে গতিকে আমি প্ৰথমে প্লাসৰ প্ৰতীকী 5টা লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা হল প্লাসৰ প্ৰতীকী 5টা লিখিলো কিমান বিয়োগ কৰিবলৈ দিছে -6 বিয়োগ কৰিবলৈ দিছে ইয়াত মাইনাসৰ প্ৰতীকী আছে নে নাই গতিকে আমি কি কৰিব লাগিব আমি 6টা শূন্য জোৰ ল'ব লাগিব শূন্য জোৰত মাইনাসৰ প্ৰতীকী আহিব তাৰ পিছত আমি মাইনাসৰ প্ৰতীকী তাৰ পৰা বিয়োগ কৰিম ঠিক আছে আমি কি কৰিব লাগিব 6টা শূন্য জোৰ ল'ব লাগিব হল তো 6টা শূন্য জোৰ ল'ম আমি এতিয়া প্লাস মাইনাস এটা
দুটা তিনিটা চাৰিটা পাঁচটা ছটা হল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আমি ছয়টা শূন্যযোৰ ললো তো আমাক কি কৰিবলৈ দিছে -6 বিয়োগ কৰিবলৈ দিছে +5 পৰা ঠিক আছে গতিকে আমি কি কৰিম মাইনাসৰ 6টা প্ৰতীকী কাটি দিম এটা কাটিলো দুটা কাটিলো তিনিটা কাটিলো চাৰিটা কাটিলো পাঁচটা কাটিলো ছয়টা কাটিলো ঠিক আছে এতিয়া প্লাসৰ প্ৰতীকী কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা আছে ঠিক আছে তো গতিকে তোমালোকে ইয়াত লিখিবা এতেকে +5 -6 ওকে সমান সমান কিমান হয় 5 মাইনাস মাইনাস কিমান হয় +6 ঠিক আছে 5 6 কিমান 11 ঠিক আছে +11 হয় ঠিক আছে এইটো आंसर হয় হল একেবাৰে ইজি ন একেবাৰে ইজি কিটা ঠিক আছে তোমালোকে শূন্যযোৰৰ কনসেপ্টটো বুজিলানে শূন্যযোৰৰ কনসেপ্টটো একেবাৰে ইজি হয় প্লাস মাইনাস আমি শূন্যবিলাক মানে প্ৰতীকীবিলাক কাটি দিব পাৰি গতিকে আমি ইয়াত যিমানটা প্ৰতীকী লাগে আমাৰ হেৰিখিনি অংকখিনি ক্যালকুলেট কৰিবৰ কাৰণে হিমানটা প্ৰতীকী আমি ল'ব পাৰি ঠিক আছে ইয়াত চোৱা সিট তোমালোকক কিমান দিছে -7 +9 ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব মাইনাসৰ প্ৰথমে 7টা প্ৰতীকী বনাব লাগিব মাইনাসৰ এটা প্ৰতীকী দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা তাৰ পিছত কি দিছে -7 পৰা +9 বিয়োগ কৰিবলৈ দিছে হয়নে গতিকে আমাৰ প্লাসৰ প্ৰতীকী লাগিব তেতিয়াহে আমি প্লাসৰ প্ৰতীকী কাটিব পাৰিম নটা প্ৰতীকী কাটিব পাৰিম যেহেতু ইয়াত প্লাসৰ প্ৰতীকী আমি এটাও পোৱা নাই গতিকে আমি শূন্যযোৰ ল'ব লাগিব কিমানটা 9টা শূন্যযোৰ ল'ব লাগিব 9টা শূন্যযোৰত 9টা প্লাসৰ প্ৰতীকী থাকিব তেতিয়া আমি হিকিটা কাটিব পাৰিম ঠিক আছে ওকে তো এতিয়া আমি 9টা শূন্যযোৰ ল'ম মাইনাসৰ প্ৰতীকীটো ওপৰত লিখিবা যেহেতু এটো মাইনাসৰ লাইন হয় গতিকে মাইনাসৰ প্ৰতীকীটো তোমালোকে ওপৰত লিখিবা ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা প্ৰতীকী লাগে মাইনাস হেৰি আমাৰ 9টা প্লাসৰ প্ৰতীকী লাগে কাটিবৰ কাৰণে বিয়োগ কৰিবৰ কাৰণে গতিকে 9টা প্লাসৰ প্ৰতীকী পাই গলো গতিকে আমি গুটিকেইটা কাটি দিম হল গুটিকেইটা কাটিলো তো এতিয়া মাইনাসৰ যিমান কেইটা প্ৰতীকী থাকিব হেতুৱে হৈছে নিৰ্ণয় প্ৰতীকীৰ সংখ্যা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা 16টা আছে ঠিক আছে গতি তোমালোকে লিখিবা এতেকে -7 +9 ইকুৱেল -7 প্লাস মাইনাস -9 ঠিক আছে তো ইয়াত আছে -7 আৰু -9 তো 7 আৰু 9 কিমান হয় 7 আৰু 9 16 হয় ঠিক আছে আৰু দুইটা সংখ্যাৰ আগত মাইনাস চিন আছে গতিকে ইয়াত মাইনাস বহিব অৰ্থাৎ -16 হয় ইয়াতো মাইনাসৰ প্ৰতি কিমানটা আছে 16টা আছে ঠিক আছে গতিকে এটো হৈছে आंसर হল তো এতিয়া ডিট চোৱা ডিট তোমালোকক কি দিছে ডিট দিছে -8 +10 ঠিক আছে তো -8 ৰ পৰা +10 বিয়োগ কৰিব লাগে ওকে তো প্ৰথমে তোমালোকে কি কৰিব লাগিব প্ৰথমে তোমালোকে মাইনাসৰ 8টা প্ৰতীকী লিখিব লাগিব এটা ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মাইনাসৰ 8টা প্ৰতীকী লিখা হ'ল তো এতিয়া তোমালোকক কি কৰিবলৈ দিছে +10 বিয়োগ কৰিবলৈ দিছে অৰ্থাৎ প্লাসৰ 10টা প্ৰতীকী আমি বিয়োগ কৰিব লাগে ঠিক আছে আমি কাটিব লাগে যেহেতু ইয়াত প্লাসৰ প্ৰতীকী আমি পোৱা নাই গতিকে আমি 10টা শূন্যযোৰ লম 10টা শূন্যযোৰত 10টা প্লাসৰ প্ৰতীকী আহিব হিবিলাক আমি কাটি দিম ঠিক আছে তাৰ পিছত আমি যিমান কেটা মাইনাসৰ প্ৰতীকী পাম হেতুৱে হ'ব নিৰ্ণয় প্ৰতীকীৰ সংখ্যা ঠিক আছে
তো আমি কিলোমিটার 10টা শূন্য জোৰ ল'ম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ঠিক আছে তো ইয়াত আমি 10টা শূন্য জোৰ ল'লোঁ তো আমাক কি কৰিবলৈ দিছে +10 বিয়োগ কৰিবলৈ দিছে গতিকে প্লাছৰ 10টা আমি প্ৰতীকী কাটি দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা আমি প্লাছৰ গোটেইকেইটা প্ৰতীকী কাটি দিলোঁ এতিয়া আমি মাইনাছৰ প্ৰতীকীকেইটা কাউণ্ট কৰিম ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা আমি মাইনাছৰ 18টা প্ৰতীকী পালোঁ তো তোমালোকে ইয়াত লিখিবা যে -8 মাইনাছ +10 ঠিক আছে তো এইখিনি ফাৰ্দাৰ কেলকুলেট কৰিম তো এইখিনি ফাৰ্দাৰ কেলকুলেট কৰিলে আমি পাম -8 প্লাছে মাইনাছে -10 ঠিক আছে 8 10 কিমান 8 10 হয় 18 যেহেতু দুইটাৰ আগত মাইনাছ চিন আছে গতিকে -18 ইয়াত -18 পালোঁ আৰু ইয়াতে -10ৰ 18টা প্ৰতীকী পাইছোঁ গতিকে উত্তৰটো শুদ্ধ হয় ঠিক আছে তো এতিয়া ডি লৈকে কৰিলোঁ এতিয়া ই আৰু এফ চাম ঠিক আছে তো চোৱা এতিয়া তোমালোকে ইত চোৱা ইত তোমালোকক দিছে -8 মাইনাছ -9 তো আমি প্ৰথমে কি কৰিম মাইনাছৰ 8টা প্ৰতীকী লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মাইনাছৰ 8টা প্ৰতীকী লিখিলোঁ এতিয়া আমি যেহেতু -8ৰ পৰা তোমালোকক -9 বিয়োগ কৰিবলৈ দিছে গতিকে আমি কি কৰিব লাগিব মাইনাছৰ প্ৰতীকী 9টা কাটিব লাগিব যেহেতু ইয়াত মাইনাছৰ প্ৰতীকী 8টা আছে গতিকে আমাক মাইনাছৰ আৰু এটা প্ৰতীকী লাগে হয় নে নহয় অবভিয়াছলি লাগিব গতিকে আমি কি কৰিম এটা শূন্য জোৰ লৈ ল'ম ঠিক আছে এটা শূন্য জোৰ লৈ ল'লোঁ ঠিক আছে তো ইয়াত আমি কিমানটা মাইনাছৰ 9টা প্ৰতীকী পাই গ'লোঁ গতিকে মাইনাছৰ 9টা প্ৰতীকী কাটি দিম ঠিক আছে তো ৰৈ গ'ল কিমান ৰৈ গ'ল প্লাছৰ এটা প্ৰতীকী ঠিক আছে গতিকে আমি এইখিনি কেলকুলেট কৰি চাম যে +1 ওলাই নে নোলায় যদি +1 ওলায় তেনেহ'লে এইটো শুদ্ধ আৰু যদি +1 নোলায় তেনেহ'লে এইটো ভুল অবভিয়াছলি ওলাব +1 ভুল হোৱাৰ কোনো চান্সেই নাই ঠিক আছে ধুনীয়াকৈ কৰা হৈছে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ত লাইক এটা কৰি দিয়া আৰু যোন নতুন আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰা ঠিক আছে আৰু কোনটো চেপ্টাৰৰ ভিডিঅ' তোমালোকৰ আগতে লাগে সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা ঠিক আছে আৰু তোমালোকৰ আগৰ যিবিলাক হেৰি আছে চেপ্টাৰ্ছ আছে সেইবিলাকৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাবা ঠিক আছে বেলেগ চেপ্টাৰৰ ভিডিঅ' চাবৰ কাৰণে বেলেগ ছাবজেক্টৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে ক্লাছ 6ৰ গোটেইকেইটা ছাবজেক্টৰ ভিডিঅ' বনোৱা আছে অ'কে তো তোমালোকে সেইবিলাক চাব পাৰিবা প্লেলিষ্টৰ পৰা ঠিক আছে আৰু তোমালোকে লাৰ্ণ ইন আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা অ'কে তো চোৱা -8 আছে মাইনাছে প্লাছ হয় 9 আছে 9 বহুৱাবা ঠিক আছে গতিকে -8 আৰু +9 আছে গতিকে +9ৰ পৰা -8 গ'লে কিমান থাকিব +1 থাকিব ঠিক আছে +1 থাকিব হ'ল আমি +1 পালোঁ হয়নে আৰু ইয়াত চোৱা প্লাছৰ এটা প্ৰতীকী আছে গতিকে এইটো শুদ্ধ হয় অ'কে এতিয়া লাষ্টটো চোৱা ইয়াত তোমালোকক এফ দিছে এফত আছে -3 +8 অ'কে তো কি কৰিব লাগিব প্ৰথমে মাইনাছৰ 3টা প্ৰতীকী লিখিব লাগিব এটা দুটা তিনিটা হ'ল 3টা তাৰপিছত কি কৰিব লাগিব চোৱা আমাক -3 পৰা +8 বিয়োগ কৰিবলৈ দিছে গতিকে আমি প্লাছৰ 5টা প্ৰতীকী কেঞ্চেল কৰিব লাগিব ইয়াত প্লাছৰ প্ৰতীকী নায়েই দেখোন গতিকে আমি আনিব লাগিব আনিলেহে আমি বিয়োগ কৰিব পাৰিম কেনেকৈ আনিম আমি শূন্য জোৰ বহুৱাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা
8টা ঠিক আছে আমি 8টা শূন্যযোৰ বহুৱাম 8টা শূন্যযোৰ হ'ল তো আমি কি কৰিম প্লাছৰ 8টা প্ৰতীকী কাটি দিম ঠিক আছে কাৰণ যেহেতু 8 বিয়োগ কৰিবলৈ দিছে ন গতি কাটি দিম 1 2 3 4 5 6 7 8টা 8 কাটি দিলো তো এতিয়া চোৱা কিমানটা মাইনাছৰ প্ৰতীকী আছে 11টা হ'ব আৰু যেহেতু 8 3 কিমান হয় 8 3 কিমান হয় 11 হয় 1 2 3 4 5 6 7 8 9 10 11টা 11টা ওলাল গতিকে শুদ্ধই হয় তো এইখিনি আমি গাণিতিকভাৱে ক্যালকুলেট কৰিম চোৱা এতেকে -3 মাইনাছ প্লাছ 8 ওকে হল তো এইখিনি হল তাৰপিছত তোমালোকে ফাৰ্দাৰ ক্যালকুলেট কৰিবা -3 প্লাছ মাইনাছে কিমান হয় প্লাছ মাইনাছে কি হয় মাইনাছ হয় 8 ঠিক আছে -3 আৰু -8 কিমান হয় -11 হয় ঠিক আছে আৰু ইয়াত মাইনাছৰ প্ৰতীকী 8টা আছে 11টা আছে গতিকে শুদ্ধ হয় হল তো এতিয়া কৰিছা ওহা 10.10 কমপ্লিট হল তোমালোকে জুনি ইংলিছত লিখি আছা ইংলিছত লিখি লোৱা একেই হ'ব একেবাৰে সেম হ'ব ঠিক আছে তোমালোকে জাস্ট ইয়াত সমাধান নিদি সলিউশন বুলি দিবা হৈ যাব ছাত্ৰ-ছাত্ৰীসকল কৰিছা ওহা 10.10 কমপ্লিট হল এতিয়া 10.11 ত চাম ইয়াত তোমালোকক মাত্ৰ দুটা প্ৰশ্ন দিছে ঠিক আছে 1 আৰু 2 তোমালোকক মই আসামিজ আৰু ইংৰাজী দুটা ভাষাতে ধুনীয়াকৈ দেখাই দিম জুনি ইংলিছত লিখি আছে তোমালোকে পাবা প্ৰথমে অসমীয়া ডিসকাশন কৰিম ঠিক আছে তো চোৱা ইয়াত তোমালোকক দিছে এটা পৰ্বতৰ শিখৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰ পৃষ্ঠৰ পৰা 840 ফুট তলত আছে পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব কিমান ঠিক আছে ধৰি লোৱা এটো এটা সমুদ্ৰ হয় ঠিক আছে ধৰি লোৱা এটো এটা সমুদ্ৰ হয় সমুদ্ৰটো এনেকুৱা এটা ৰেখাৰে মই দেখুৱাইছো কাৰণ যদি মই এনেকৈ দেখাবলৈ যাও তেনেহলে তোমালোকে দূৰত্বটো ইয়াৰ পৰা ধৰিব লাগিব ঠিক আছে যেহেতু ইয়াত মানে হেৰি 2D টকা হৈছে গতিকে তোমালোকে মানে ইয়াত মানে এনেকৈ আকিলে অলপ বুজাত অলপ সুবিধা হ'ব সেইকাৰণে মই এনেকৈ আকিছো ধৰি লোৱা এটো এটা সমুদ্ৰ হয় ঠিক আছে সমুদ্ৰৰ ওপৰত এটা আছে পৰ্বত আৰু পৰ্বতৰ শিখৰ সমুদ্ৰ পৃষ্ঠৰ পৰা পৰ্বতৰ শিখৰৰ মাজত দূৰত্ব কিমান কৈছে 2120 মিটাৰ বুলি কৈছে ঠিক আছে 2120 মিটাৰ বুলি কৈছে ওকে আৰু পৰ্বতৰ তলৰ ফালে ধৰি লোৱা এটা হেৰি আছে উপত্যকা আছে তো সমুদ্ৰৰ তলৰ ফালে ধৰি লোৱা এটা উপত্যকা আছে তো সমুদ্ৰ পৃষ্ঠৰ পৰা উপত্যকালৈ দূৰত্ব হৈছে কিমান উপত্যকালৈ দূৰত্ব হৈছে 840 ফুট ঠিক আছে তো পৰ্বতৰ শিখৰৰ পৰা উপত্যকাৰ মাজৰ দূৰত্ব কিন্তু তোমালোকক উলিয়াবলৈ দিছে গুটিখিনি দূৰত্ব তোমালোকক উলিয়াবলৈ দিছে গতিকে কি কৰিব লাগিব গতিকে এইখিনি দূৰত্বৰ লগত যদি আমি এইখিনি দূৰত্ব যোগ কৰি দিও তেনেহলে আমি গুটিখিনি দূৰত্ব পাও ঠিক আছে অৰ্থাৎ যদি আমি 2120 ৰ সৈতে 840 বিয়োগ কৰি দিও তেনেহলে আমি এই গুটিখিনি দূৰত্ব পাই যাও ঠিক আছে হল তো তোমালোকে এইখিনি এডৰ কৰিব লাগিব চোৱা তোমালোকে এডৰে সমাধান দি দুনিয়াকৈ লিখিবা যে সমুদ্ৰ পৃষ্ঠৰ পৰা পৰ্বতৰ শিখৰৰ উচ্চতা 2120 ফুট ঠিক আছে এডৰ ধুনীয়াকৈ লিখিবা তাৰ পিছত লিখিবা সমুদ্ৰ পৃষ্ঠৰ পৰা উপত্যকাৰ তলৰ গভীৰতা 840 ফুট কিমান হয় 840 ফুট হয় ওকে ডান তো এই দুটা দূৰত্ব এতিয়া কি কৰিব লাগিব এই দুটা দূৰত্ব এতিয়া যোগ কৰিব লাগিব ঠিক আছে এই সংখ্যা দুটা যোগ কৰিব লাগিব তো কেনেকৈ যোগ কৰিবা তোমালোকে আগতে এইটো লিখি লবা পৰ্বতৰ ওপৰৰ পৰা উপত্যকাৰ তললৈ মুঠ দূৰত্ব 2120 প্লাস 840 ঠিক আছে তাৰ পিছত ব্ৰেকেটত দি ফুট দিবা ঠিক আছে ব্ৰেকেটটো দিবা কিন্তু ঠিক আছে ব্ৰেকেট দি ফুট দিবা তাৰ পিছত এইখিনি যোগ কৰিবা এইখিনি যোগ কৰিলে কিমান ওলাব এইখিনি যোগ কৰিলে 2960 ওলাব যোগটো কেনেকৈ কৰিবা ইয়াত চোৱা মই তোমালোকক দেখাই দিছো কিমান আছে 2120 প্লাস 840 ঠিক আছে শূন্য লগত লগালে কিমান হয় 0 4 2 6 ঠিক আছে একেয়াতে 9 আৰু ইফালে আছে 2 তেনেহলে কিমান হ'ল 2960 হ'ল ঠিক আছে হল তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱা ইংৰাজী তেতিয়া মই তোমালোকক দেখাই দিম ঠিক আছে এত কৈছে The top of a mountain is 2120 feet above the sea level. The bottom of a valley is 840 feet below the sea level. What is the distance between the top of the
মাউণ্টেইন এণ্ড দ্য বটম অফ দ্য ভেলি ঠিক আছে তো তোমালোকে এইটো এইদৰে লিখিব লাগিব চোৱা তোমালোকে এইদৰে লিখিবা আনসাৰ দি লিখিবা সলিউশন দি লিখিবা হাইট অফ দ্য মাউণ্টেইন পিক এবভ দ্য সি লেভেল কিমান 2120 ফিট তাৰপিছত লিখিবা ডেপ্থ DEPT ডেপ্থ মানে হৈছে গভীৰতা ঠিক আছে ডেপ্থ অফ ভেলি ফ্লোৰ এবভ সি লেভেল কিমান 840 ফিট ঠিক আছে তাৰপিছত কিমান আছে তাৰপিছত আছে দ্য ডিষ্টেন্স ফ্ৰম দ্য টপ অফ দ্য মাউণ্টেইন টু দ্য বটম অফ দ্য ভেলি তো তোমালোকে লিখিবা 2120 প্লাছ লিখিবা 840 ফিট ঠিক আছে তাৰপিছত তোমালোকে এইখিনি ক্যালকুলেট কৰিবা যোগ কৰিলে ইমানখিনি ওলাব 2960 ফিট ঠিক আছে আৰু যদি তোমালোকে গুটিখিনি লিখিব নিবিচৰা ঠিক আছে গুটিখিনি যদি লিখিব নিবিচৰা তেনেহলে ইয়াৰ পৰা তোমালোকে এইখিনি লিখি দিবা হৈ যাব ঠিক আছে ইয়াৰ পৰা এইখিনি লিখি দিলেও হৈ যাব এইখিনি যদি তোমালোকে নিলিখা তেনেহলে অসুবিধা নাই মানে এইখিনি লিখাটো অলপ ভাল তেনেহলে মানে এক্সামিনাৰে অলপ সুবিধা পাই তোমালোকক গুটিখিনি নাম্বাৰ দিবলৈ গুটিখিনি মাৰ্ক দিবলৈ একো নাই তোমালোকে ইচ্ছা কৰিলে এইখিনি লিখিব পাৰা আৰু গুটিখিনি লিখাটোৱে মোৰ মতে ভাল হ'ব আৰু যদি তোমালোকে সেইখিনি মনত ৰখাব নোৱাৰা তেনেহলে এইখিনি লিখি দিবা ঠিক আছে আৰু অসমীয়াত যদি গুটিখিনি নিলিখা তেনেহলে এইখিনি লিখি দিবা ঠিক আছে ইয়াৰ পৰা এতেকে তুলি দিব নালাগে তেতিয়াহলে ইয়াৰ পৰা এইখিনি লিখি দিলে হ'ব হল ঠিক আছে এতিয়া নেক্সট কি আছে চাম এতিয়া চোৱা 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে যে নিহা 8 বজাত এখন চহৰৰ উষ্ণতা 4 ডিগ্ৰী সেলসিয়াস আছিল 5 ঘণ্টাৰ পিছত উষ্ণতা 6 ডিগ্ৰী সেলসিয়াস হ্ৰাস পালে ৰাতিপুৱা 1 বজাত অৰ্থাৎ 1 AM ত উষ্ণতা কিমান আছিল ঠিক আছে কি কৈছে নিহা 8 বজাত এখন চহৰৰ উষ্ণতা আছিল 4 ডিগ্ৰী সেলসিয়াস ঠিক আছে তাৰ পিছত 5 ঘণ্টাৰ পিছত 8 পৰা 8 লগত 5 যোগ কৰিলে কিমান হয় 9 10 11 12 1 ঠিক আছে অৰ্থাৎ একটা কথা মানে ৰাতিপুৱা 1 AM অৰ্থাৎ ৰাতিপুৱা 1 বজাত উষ্ণতা কি হয় 6 ডিগ্ৰী হ্ৰাস পায় অৰ্থাৎ কমে যেতিয়া কমিছে হ্ৰাস পোৱা বুলি কোৱা হৈছে গতিকে কি হ'ব মাইনাস হ'ব -6 ডিগ্ৰী সেলসিয়াস ঠিক আছে তো 4 ডিগ্ৰী সেলসিয়াসৰ পৰা যেতিয়া মাইনাস হ'ব 6 ডিগ্ৰী সেলসিয়াস হ্ৰাস পাইছে গতিকে মাইনাস হ'ব ঠিক আছে তেতিয়া আমি কিমান পাম -2 ডিগ্ৰী সেলসিয়াস পাম ঠিক আছে তো আনসাৰটো হ'ব -2 ডিগ্ৰী সেলসিয়াস ঠিক আছে তো এইটো তোমালোকক মই এতিয়া ইয়াত দেখাই দিম কেনেকৈ তোমালোকে কৰিবা তোমালোকে এডো ধুনীয়াকৈ লিখিবা মই একেবাৰে সৰুকৈ লিখি আনিছোঁ যাতে তোমালোকৰ ইজি হয় গতিকে ভিডিঅ'টোত লাইক এটা কৰি দিয়া চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে আৰু তোমালোকৰ যিবিলাক বেলেগ হেৰি আছে সাবজেক্ট আছে সেইবিলাকৰ ভিডিঅ' তোমালোকে প্লেলিষ্টত পাবা প্লেলিষ্ট ভিজিট কৰিবা ঠিক আছে চোৱা তোমালোকে এইটো লিখিবা ৰাতি 1 বজাৰ উষ্ণতা নিৰ্ণয় কৰিবলৈ আৰম্ভণিৰ উষ্ণতাৰ পৰা হ্ৰাস পোৱা উষ্ণতাখিনি বিয়োগ কৰিব লাগিব আৰম্ভণিৰ উষ্ণতাখিনি কিমান ডিগ্ৰী আছিল 4 ডিগ্ৰী সেলসিয়াস আছিল তাৰ পিছত হ্ৰাস পাইছে কিমান 6 ডিগ্ৰী সেলসিয়াস গতিকে 4 ডিগ্ৰী সেলসিয়াসৰ পৰা 6 ডিগ্ৰী সেলসিয়াস যদি বিয়োগ কৰি দিও আমি পাও -2 ডিগ্ৰী সেলসিয়াস এটোৱে হৈছে ৰাতিপুৱা 1 বজাৰ উষ্ণতা হল এতিয়া ইয়াত চোৱা ইংলিছত চোৱা তোমালোকক কি কৈছে ইংলিছত তোমালোকক কৈছে at 8 PM the temperature of a city was 4 degrees Celsius after 5 hours the temperature was decreased by 6 degrees Celsius what was the temperature at 1 AM ঠিক আছে স্টুডেন্টস একদম ইজি হয় তোমালোকে এডো লিখিব লাগিব to determine কৰা means calculate কৰা বা উলিওৱা to determine the temperature at 1 AM you need to subtract কৰা means বিয়োগ কৰা minus কৰা the decreasing temperature from the starting temperature ঠিক আছে আৰম্ভণিৰ উষ্ণতাখিনিৰ পৰা যেতিয়া হ্ৰাস পোৱা উষ্ণতাখিনি আমি বিয়োগ কৰি দিম তেতিয়া আমি ৰাতিপুৱা 1 বজাৰ উষ্ণতাখিনি পাই যাম তো এটা আৰম্ভণিৰ উষ্ণতাখিনি কিমান আছিল 4 ডিগ্ৰী সেলসিয়াস আছিল ঠিক আছে তাৰপিছত কি হৈছে 6 ডিগ্ৰী সেলসিয়াস হ্ৰাস পাইছে কেইটা বজাত 1 AM ঠিক আছে ৰাতিপুৱা 1 বজাত ঠিক আছে তো -6 ৰ পৰা 4 কমিলে কিমান হ'ব -2
যেহেতু উষ্ণতাৰ কথা কোৱা হৈছে গতিকে ডিগ্ৰী চেলচিয়াছত লিখিবা ঠিক আছে হ'ল ডান তো কৰি চাওঁ আহা 10.11 কমপ্লিট হ'ল এতিয়া 10.12ত কি আছে আমি চাম ছাত্ৰ ছাত্ৰীসকল এতিয়া কৰি চাওঁ আহা 10.12ত চোৱা এইটোৱে লাষ্ট কৰি চাওঁ আহা হয় এইটোৱে লাষ্ট এক্সাৰচাইজ হয় 10 নম্বৰ চেপ্টাৰটোৰ ঠিক আছে গতিকে অলপ ধ্যান দি চাবা তো চোৱা তোমালোকক 1 নম্বৰ দিছে তলৰ যাদুবৰ্গবিলাকত ওপৰৰ খেলটো খেলা ঠিক আছে এইটো এটা যাদুবৰ্গ হয় আৰু এইটো এটা যাদুবৰ্গ হয় ঠিক আছে ইয়াত তোমালোকক এটা খেল খেলিবলৈ দিছে ঠিক আছে তো খেলটো কেনেকৈ খেলিবা হেতু ইয়াত ডিসকাশন কৰা হৈছে ঠিক আছে ইয়াত তোমালোকক পাঁচটা স্তৰত ঠিক আছে পাঁচটা স্তৰত তোমালোকক খেলটো কেনেকৈ খেলিব লাগিব হেতু শিকোৱা হৈছে ঠিক আছে তো এখিনি তোমালোকে পঢ়িবা নপঢ়িলে মই ইয়াত তোমালোকক দুনিয়াকৈ এতিয়া বুজাই দিম চোৱা এটো হৈছে প্ৰথম স্তৰটো তোমালোকক কি কৰিবলৈ দিছে ইয়াত যিমান কিটা সংখ্যা আছে এই সংখ্যাবিলাকৰ যিকোনো এটা সংখ্যাক তোমালোকক এনেকৈ বৃত্তাকাৰ চিন দিবলৈ দিছে এনেকৈ গেৰ দিবলৈ দিছে ঠিক আছে গেৰ দিয়াৰ পিছত তোমালোকক এনেকৈ হেৰি এই সংখ্যাটোক কটাকৈ এনেকৈ হাৰিটো কাটিবলৈ দিছে তাৰ পিছত স্তম্ভটো কাটিবলৈ দিছে ঠিক আছে চোৱা ইয়াত কি কৈছে তুমি নিৰ্বাচিত কৰা ইয়াত যে তুমি নিৰ্বাচিত কৰিছা সংখ্যাটো ঠিক আছে গেৰ যে দিছা সংখ্যাটো এই সংখ্যাটো নিৰ্বাচিত কৰা সংখ্যাটো থকা হাৰি আৰু স্তম্ভবোৰ কাটি দিয়া ঠিক আছে তো নিৰ্বাচিত কৰা হৈছে -1 ঠিক আছে -1 থকা এই হাৰিটো আৰু এই স্তম্ভটো তোমালোকক কাটি দিবলৈ দিছে ঠিক আছে হাৰি আৰু স্তম্ভ কাটা হ'ল তাৰ পিছত চোৱা কি কৈছে দাগ নিদিয়া যিকোনো এটা সংখ্যাত পুনৰ গুৰণীয়া দাগ দিয়া আৰু সেই সংখ্যাটো থকা হাৰি আৰু স্তম্ভ কাটি পেলোৱা ঠিক আছে ইয়াত চোৱা ইয়াত দাগ নিদিয়া বা এনেকৈ গেৰ নিদিয়া যিকোনো এটা সংখ্যা তোমালোকক আকৌ গেৰ দিবলৈ দিছে বা আকৌ দাগ দিবলৈ দিছে ঠিক আছে ইয়াত দিয়া হৈছে চোৱা কেনেকৈ দাগ দিয়া হৈছে প্ৰথমে -1 দাগ দিয়া হৈছিল ৰাইট তাৰ পিছত তোমালোকক যিকোনো এটা সংখ্যা দাগ দিবলৈ দিছে পুনৰ ঠিক আছে ইয়াত -2 দিয়া হৈছে তো -2 দাগ দিয়াৰ পিছত কি কৈছে আকৌ এই লাইন এই হাৰিটো আৰু এই স্তম্ভটো এই হাৰিটো আৰু এই স্তম্ভটো আকৌ কাটি দিবলৈ কৈছে ঠিক আছে কাটা হ'ল তাৰ পিছত সাইড চোৱা কি কৈছে সাইড তোমালোকক কৈছে যে আকৌ দাগ নিদিয়া যিকোনো এটা সংখ্যাত পুনৰ গুৰণীয়া দাগ দিয়া আৰু সেই সংখ্যাটো থকা হাৰি আৰু স্তম্ভ কাটি পেলোৱা ঠিক আছে তো এতিয়া ইয়াত চোৱা 4 নম্বৰ স্তৰত তোমালোকক কি কৈছে তোমালোকক দাগ নিদিয়া পুনৰ এটা সংখ্যা দাগ দিবলৈ দিছে আৰু সেই হাৰিটো আৰু স্তম্ভটো কাটি পেলাবলৈ দিছে ঠিক আছে তো চোৱা এতিয়া ইয়াত মাত্ৰ এটা হেৰি সংখ্যাই বাকি আছে ঠিক আছে আৰু হেতু হৈছে 0 ঠিক আছে তো এতিয়া এটো এনেকৈ গেৰ দিব লাগিব চোৱা ইয়াত গেৰ দিয়া হৈছে 0টো ঠিক আছে তো এতিয়া ইয়াত চোৱা কি কৈছে এতিয়া বিতৰ দাগ নিদিয়া মাত্ৰ এটা সংখ্যা ৰৈ যাব আৰু তাত এটা গুৰণীয়া দাগ দিয়া ঠিক আছে এটা সংখ্যা ৰৈ গৈছে আৰু হেতু হৈছে 0 তো 0টো গুৰণীয়া দাগ দিয়া হৈছে তাৰ পিছত চোৱা কি কৈছে এতিয়া তোমালোকে সকলোৱে তোমালোকৰ 4টা বৃত্তযুক্ত সংখ্যা যোগ কৰা যোগফল কিমান পালা কোৱাচোন যোগফলটো হ'ব एक्चुअली 7 ঠিক আছে চোৱা যোগফলটো কেনেকৈ লোৱা হৈছে চোৱা প্ৰথমে -1 দাগ দিয়া হৈছিল ৰাইট তো এটো -1 হয় তাৰ পিছত যোগ কৰিবলৈ দিছে যোগ চিনটো বহিব তাৰ পিছত কি দাগ দিয়া হৈছিল -2 দাগ দিয়া হৈছিল ৰাইট তো -2 টো ইয়াত বহাব লাগিব তাৰ পিছত প্লাস চিন দিব লাগিব যেটো যোগ কৰিবলৈ দিছে ঠিক আছে তাৰ পিছত কোনটো দাগ দিয়া হৈছিল 10 দাগ দিয়া হৈছিল ঠিক আছে গতিকে 10 টো বহাব লাগিব তাৰ পিছত হেকত কোনটো সংখ্যা ৰৈ গৈছিল এই সংখ্যাটো ৰৈ গৈছিল 02 তো 02 ইয়াত বহাব লাগিব এইবিলাক যদি ক্যালকুলেট কৰা হয় তেনেহলে আমি পাও 7 পাও ঠিক আছে তো তোমালোকে যদি এই সংখ্যাটো নলয় এইটো সংখ্যা ললে প্ৰথমে যদি তোমালোকে ললাহেতেন তাৰ পিছত যদি এটো ললাহেতেন তাৰ পিছত যদি এটো ললাহেতেন হেকত যদি দৈলোৱা এটো ৰৈ গলেহেতেন তথাপি এই গুটিকেইটা ক্যালকুলেট কৰিলে কিন্তু তোমালোকে 7 হে পালাহেতেন ঠিক আছে এইকাৰণে এটোক কি বুলি কোৱা হৈছে জাদুকৰী খেল বুলি কোৱা হৈছে ঠিক আছে তো বুজিলানে তো এতিয়া তোমালোকক মই ধুনিয়াকৈ বুজাই দিম কেনেকৈ তোমালোকক এবিলাক কৰিবলৈ দিছে ঠিক আছে তো ইয়াত কি কৈছে তলৰ যাদুবৰ্গবিলাকত ওপৰৰ খেলটো খেলা ঠিক আছে ওপৰত খেলটো কেনেকৈ খেলা হৈছে তোমালোকক প্ৰথমে এটা সংখ্যা এটা নাম্বাৰ চিনাক্ত কৰিবলৈ দিছে দৈলোৱা এটো নাম্বাৰ চিনাক্ত কৰা হৈছে প্ৰথমে ঠিক আছে তো নাম্বাৰটো চিনাক্ত কৰা যেহেতু হৈ গল গতিকে তোমালোকে এই নাম্বাৰটো থকা হাৰিটো আৰু স্তম্ভটো তোমালোকে এদৰে কাটি দিবা তাৰ পিছত বেলেগ এটা নাম্বাৰ এদৰে দাগ দিবলৈ দিছে তাৰ পিছত নাম্বাৰটো থকা হাৰিটো আৰু স্তম্ভটো কাটি পেলাবলৈ দিছে ঠিক আছে তাৰ পিছত বেলেগ এটা নাম্বাৰ
তোমালোকক দাগ দিবলৈ দিছে তো ইয়াত মই 7 টো দিছো তো কি কৰিছো 7 থকা হাৰিটো কাটিছো তাৰ পিছত স্তম্ভটো কাটিছো তো চোৱা ইয়াত মাত্ৰ এটা নাম্বাৰ ৰৈ গৈছে আৰু হেতু হৈছে 2 ঠিক আছে গতিকে 2 টো এবাৰ গেৰ দিব লাগিব ঠিক আছে তো আমি গেৰ দিয়া বা দাগ দিয়া নাম্বাৰ কেইটা 4টা নাম্বাৰ আৰু এই 4টা নাম্বাৰ যদি এতিয়া আমি যোগ কৰো চোৱা 0 আছে প্লাস -1 আছে ঠিক আছে প্লাস 7 আছে প্লাস 2 ঠিক আছে গতিকে এই গুটি কিটা যদি আমি যোগ কৰো তেনেহলে আমি পাম কিমান আমি পাম 7 ঠিক আছে প্লাস মাইনাস মাইনাস -1 ঠিক আছে প্লাস 7 প্লাস 2 ঠিক আছে তো হাতৰ পৰা এক গলে কিমান হয় 6 আৰু 6 লগত 2 প্লাস হলে কিমান 8 ঠিক আছে তো এইটো লাইছে তো হেতুৱে মই এতিয়া তোমালোকক ধুনিয়াকৈ ইয়াত বুজাই দিম বহিত বুজাই দিম ওকে তো সোৱা মোৰ কলমটো ক'ত আছে এক সেকেন্ড ওয়েট কৰা এটো কাট পেন্সিল হয় এক সেকেন্ড স্টুডেন্টস কলমটো পালো কলমটো তো সোৱা ঠিক আছে তো এতিয়া ইয়াত সোৱা এতিয়া তোমালোকক কি কৈছিলে যি কোনো এটা সংখ্যা তোমালোকক দাগ দিবলৈ দিছিলে তো ইয়াত মই -1 টো দাগ দিছো ঠিক আছে দাগ দিয়াৰ পিছত সংখ্যাটো থকা হাৰিটো আৰু স্তম্ভটো এদৰে কাটি দিবলৈ দিছিলে তো মই দিছো তাৰ পিছত আকৌ যি কোনো এটা সংখ্যা তোমালোকক দাগ দিবলৈ দিছিলে তো 2 টো মই দিছো তাৰ পিছত সংখ্যাটো থকা হাৰিটো কাটিবলৈ দিছে প্ৰথমে তাৰ পিছত স্তম্ভটো কাটি পেলাবলৈ দিছে দিলো তাৰ পিছত আকৌ এটা সংখ্যা দাগ দিবলৈ দিছে তো ইয়াত মই 0 টো দাগ দিলো তাৰ পিছত 0 টো থকা স্তম্ভটো কাটিব লাগিব তাৰ পিছত হাৰিটো কাটি প্ৰথমে তাৰ পিছত স্তম্ভটো কাটিলো হল তো ইয়াত 7 ৰৈ গল তো এতিয়া 7 টো কি কৰিব লাগিব এনেকৈ দাগ দিব লাগিব তো ইয়াত আমি 4টা হেৰি পালো নাম্বাৰ পালো -1 2 0 আৰু 7 ঠিক আছে তো এতিয়া তোমালোকে লিখিব লাগিব যে এতিয়া এটো লিখিবা এটা যোগটো কৰিব লাগিব যোগটো কৰি আমি চাব লাগিব যে 8 ওলাই নে নোলাই কাৰণ ইয়াত 8 ওলাই বুলি কোৱা হৈছে চোৱা ইয়াত প্ৰশ্নটোত কেনেকৈ দিছে চোৱাচোন ঠিক আছে এই যাদু খেলটো খেলিলে আমি কিমান পাম যাদু যোগফল কিমান পাম 8 পাম গতিকে আমি 8 পাব লাগিব ঠিক আছে এতিয়া -1 আছে ঠিক আছে তাৰ পিছত প্লাস চিন দিম আমি 2 লিখিম ঠিক আছে 2 লিখাৰ পিছত আমি 0 লিখিম তাৰ পিছত লিখিম আমি 7 ঠিক আছে তো এটো যদি আমি এতিয়া ফাৰ্দাৰ ক্যালকুলেট কৰো -1 টো উলিয়াই আনিম ঠিক আছে +2 আছে 0 আছে 7 আছে ঠিক আছে তো সোৱা 2 পৰা 1 গলে কিমান হয় 2 পৰা 1 গলে আমি কিমান পাও 1 পাও ঠিক আছে 1 + 7 ইকুৱেল কিমান হয় 8 হয় ঠিক আছে তো আমি 8 পালো তো ইয়াত সোৱা যাদু যোগফল 8 তো তোমালোকে ইয়াত শেষত লিখি দিবা এতেকে যাদু যোগফল ইকুৱেল 8 হল এদে ধুনিয়াকৈ তোমালোকে লিখিবা সো মই আকৌ ওপৰৰ পৰা দেখাই দিছো হল তোমালোকে ইচ্ছা কৰিলে মই যে ইয়াত সংখ্যাবিলাক দাগ দিছো নাম্বাৰবিলাক যে মই দাগ দিছো তোমালোকে এইবিলাক নিদি যিকোনো সংখ্যা দাগ দিব পাৰা উত্তৰটো কিন্তু যোগফলটো কিন্তু এটি ওলাব ঠিক আছে যোনজনী ইংলিশত লিখিবা বুলি ভাবিছা তোমালোকে এটো লিখিবা প্ৰথমে বৰ্গটো যাদু বৰ্গটো লিখি লবা ঠিক আছে যাদু বৰ্গটো লিখি লৈ যিকোনো এটা সংখ্যা এনেকৈ দাগ দিবা দাগ দিয়াৰ পিছত প্ৰথমে হাৰিটো কাটিবা তাৰ পিছত স্তম্ভটো কাটি দিবা ঠিক আছে তাৰ পিছত আকৌ যিকোনো এটা সংখ্যা দাগ দিবা দাগ দিয়াৰ পিছত এনেকৈ হাৰিটো কাটিবা তাৰ পিছত স্তম্ভটো কাটি দিবা হল তাৰ পিছত তোমালোকে আকৌ যিকোনো এটা সংখ্যা লবা লৈ পিনে হাৰিটো কাটিবা প্ৰথমে ঠিক আছে তাৰ পিছত স্তম্ভটো কাটি দিবা হল তো ইয়াত কোনটো সংখ্যা ৰৈ গল ইয়াত 2 টো ৰৈ গল তাৰ পিছত 2 টো এনেকৈ দাগ দিবা ঠিক আছে তো আমি 2 পাইছো 3 পাইছো 1 পাইছো আৰু 2 পাইছো ঠিক আছে একেটো যদি আমি ক্যালকুলেট কৰো তেনেহলে কিমান পাম হেতু উলিয়াব লাগিব এতিয়া ঠিক আছে হল এটা তোমালোকে লিখিবা নাও 2 +
3 প্লাস 1 প্লাস 2 ঠিক আছে তো 2 3 5 5 2 7 আৰু 1 8 তো ইয়াত 8 হ'ল ঠিক আছে তো ইয়াত লিখি দিবা দা মেজিক সাম মানে যোগফল আৰু ইজ 8 হ'ল এইটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ইংৰাজী যোনজন লিখি আছে তোমালোকে এইটো লিখিবা ঠিক আছে একেই হয় ঠিক আছে অসমীয়াত এইখিনিত আছিলে এতিয়া আৰু ইয়াত আছিলে যাদু যোগফল ঠিক আছে সেম হয় তো এতিয়া বিট কি দিছে আমি চাওঁ বিট এইটো বৰ্গ দিছে তোমালোকক ঠিক আছে তো ইয়াত প্ৰথমে এটা নাম সংখ্যা দাগ দিব লাগিব তাৰপিছত হেৰি কৰিব লাগিব হাৰিটো কাটিব লাগিব তাৰপিছত স্তম্ভটো কাটিব লাগিব তাৰপিছত আৰু এটা সংখ্যা দাগ দিব লাগিব হাৰিটো কাটিব লাগিব স্তম্ভটো কাটিব লাগিব তাৰপিছত আৰু এটা সংখ্যা ঠিক আছে তাৰপিছত এটা যোনটো সংখ্যা ৰৈ যাব সেই সংখ্যাটো কি কৰিব লাগিব গেৰ দিব লাগিব দাগ দিব লাগিব তাৰপিছত এইবিলাক যোগ কৰিব লাগিব যোগফল কিমান ওলাব -4 ওলাব ঠিক আছে তো এতিয়া বলা b2 চাও এটছোৱা b2 দিয়া আছে ঠিক আছে তোমালোকে এইটো ধুনীয়াকৈ লিখি লবা হল তো লিখিবা প্ৰথমে এইটোৰ এটা দাগ দিবা হল দাগ দিয়া হল দাগ দিয়াৰ পিছত কি কৰিব লাগিব প্ৰথমে তোমালোকে হাৰি কাটিবা তাৰপিছত স্তম্ভ কাটিবা ঠিক আছে তাৰপিছত আকৌ এটা সংখ্যা দাগ দিবা ঠিক আছে মই ইয়াত হেৰি কৰিছো -3 টো লৈছো ঠিক আছে তাৰপিছত হাৰি কাটিছো স্তম্ভটো কাটিছো ইয়াত মই -4 লৈছো ঠিক আছে হাৰি কাটিছো তাৰপিছত স্তম্ভটো কাটিছো তো ইয়াত ৰৈ গ'ল কি ইয়াত ৰৈ গৈছে -1 ঠিক আছে -1 দাগ দিছো গতিকে এইবিলাক আমি এতিয়া যোগ কৰিম এতিয়া 4 প্লাস -3 প্লাস -4 প্লাস -1 ঠিক আছে তো লিখিবা +4 প্লাস মাইনাসে মাইনাস -3 প্লাস মাইনাসে মাইনাস -4 প্লাস মাইনাসে -1 হল তো সোয়া 4 4 3 কিমান 7 আৰু -1 কিমান 8 -8 তো 4 ৰ পৰা 8 ৰ পৰা 4 গলে কিমান হয় 4 যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে গতিকে মাইনাস চিহ্নটো কৰিব ঠিক আছে তো ইয়াতে চোৱা যাদু যোগফল কিমান আছিল প্ৰশ্নটোত যাদু যোগফল আছিল -4 তো ইয়াত আমি অংক কৰি কিমান পাইছো -4 এ পাইছো ঠিক আছে তো এতিয়া তোমালোকে লিখিব লাগিব এতেকে যাদু যোগফল ইকুৱেল -4 ঠিক আছে হল তো আমি অসমীয়াত কৰিলো তোমালোকে যদি ইংলিছত কৰিব বিচাৰিছা ইয়াত তোমালোকে নাও লিখিবা আৰু ইয়াত লিখিবা দা মেজিক সাম ইজ -4 ঠিক আছে এইখিনি লিখিবা মই তোমালোকক ইংৰাজীখিনি আকৌ কৈ দিম মই ইয়াত বেলেগ বেলেগ সংখ্যা লম বেলেগ বেলেগ সংখ্যা লৈ তোমালোকক কৰি দেখাই দিম উত্তৰটো কিন্তু -4 ওলাব ঠিক আছে তো ইংৰাজীত তোমালোকে চাই থাকা অসমীয়াত যোনজন লিখি আছে তোমালোকে চাই থাকা তোমালোকৰ কাৰণে এইটো এটা ৰিভিজনৰ নিচিনা হৈ যাব ঠিক আছে তো চোৱা প্ৰথমে 1 টো ললো হাৰি কাটিছো স্তম্ভ কাটিছো 5 টো ললো ঠিক আছে হাৰি কাটিছো স্তম্ভটো কাটাই আছে ঠিক আছে তাৰপিছত 4 টো ললো হাৰি কাটিছো স্তম্ভ কাটিছো ঠিক আছে ইয়াত মানে মই এটা ভুল কৰিছিলো ইয়াত আমি 5 টো লব নোৱাৰি একচুয়ালি ঠিক আছে কাৰণ যেহেতু এটো অলৰেডি হেৰি স্তম্ভটো কাটা আছে ঠিক আছে তো 5 টো নলৈ মই এই -4 টো ললো ঠিক আছে হাৰি কাটিছো স্তম্ভটো কাটিছো ঠিক আছে তো ৰৈ যাব কোনটো সংখ্যা ইয়াত ৰৈ যাব একচুয়ালি 3 টো ঠিক আছে 3 টো ৰৈ যাব আৰু এইটো লাইনটো নাই ঠিক আছে তো তোমালোকে লিখিবা নাও 1 প্লাস -4 প্লাস -4 প্লাস 3 হল লিখিবা 1 প্লাস -4 প্লাস -4
প্লাছ 3 ঠিক আছে 3 একে কিমান এটো প্লাছ আছে এটো প্লাছ আছে এইখিনি যোগ কৰিম 4 -4 ঠিক আছে প্লাছ মাইনাস কেনসেল -4 হল তো -4 ওলাল তো তোমালোকে এতিয়া লিখিবা therefore by এটাকে the magic sum is -4 done হৈ গ'ল তো এতিয়া এক নম্বৰখিনি হৈ গ'ল এতিয়া দুই নম্বৰত চোৱা কি দিছে দুই নম্বৰ দিছে এতিয়া এনেধৰণৰ বৰ্গ নিজে সাজিবলৈ চেষ্টা কৰা আৰু বন্ধু বান্ধৱীৰ লগত খেলা এনেধৰণৰ বৰ্গ তোমালোকক এনেধৰণৰ যাদু বৰ্গ আৰু তোমালোকক কি কৰিবলৈ দিছে নিজে সাজিবলৈ চেষ্টা কৰিবলৈ দিছে আৰু বন্ধু বান্ধৱীসকলৰ লগত খেলিবলৈ দিছে ঠিক আছে তো মই তোমালোকক দুটা যাদু বৰ্গ ইয়াত মানে হেৰি কৰিম লিখি দেখাই দিম তাৰ পিছত তোমালোকে নিজে আৰু বেলেগ বেলেগ যাদু বৰ্গ লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তো দুই নম্বৰৰ উত্তৰটো মই ইয়াত তোমালোকক দেখাই দিম এতিয়া ঠিক আছে চাই থাকা ভিডিওটো হেকলৈকে এটুই যেটো লাষ্ট কোৱেশ্চন হয় গতিকে অলপ ধৈৰ্য ধৰি চাই থাকা ঠিক আছে তো ইয়াত চোৱা মই এইখিনি তোমালোকক কাট পেন্সিলৰ সহায়ত কৰাম চোৱা ইয়াৰ পৰা আৰম্ভ কৰিবা 1 এৰ আৰম্ভ কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 হল ধুনীয়াকৈ লিখা হল তো এতিয়া এটা কাম কৰা ইয়াত যেটো সংখ্যা আছে তোমালোকে ইয়াত লিখা তো 4 আছে 4টো মুছি পেলোৱা তো লিখি দিয়া ইয়াত 13 ঠিক আছে আৰু ইয়াত কিমান আছে ইয়াত আছে 13 ইয়াত লিখি দিয়া 4 হল তাৰ পিছত ইয়াত থকা সংখ্যাটো ইয়াত লিখা ইয়াত থকা সংখ্যাটো ইয়াত লিখা তো ইয়াত আছে কিমান 1 আছে 16 বনাই দিয়া এক আৰু ইয়াত 16 আছে এটো 1 বনাই দিয়া 15 আছিল ন তেত এটো 1 বনাই দিয়া ঠিক আছে তাৰ পিছত এইটো সংখ্যা ইয়াত লিখিব লাগিব আৰু এইটো সংখ্যা ইয়াত লিখিব লাগিব ইয়াত 7 আছে 7 টো তোমালোকে 10 বনাই দিব লাগিব 10 বনাই দিয়া আৰু 10 আছে নহয় এটা তোমালোকে 7 বনাই দিব লাগিব হল তো এটা আছে 16 আই মিন 6 টো তোমালোকে এই 11 বনাই দিব লাগিব আৰু এই 11 টো তোমালোকে 6 বনাই দিব লাগিব ঠিক আছে অৰ্থাৎ ইয়াত থকা সংখ্যাটো ইয়াত আহিছে ইয়াত থকা সংখ্যাটো ইয়াত আহিছে ইয়াত থকাটো ইয়াত 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 ঠিক আছে তো এতিয়া যদি তোমালোকে ইয়াৰ পৰা তলফালে যোগ কৰা তেনেহলে যিমান পাবা ইয়াৰ পৰা তলফালে যোগ কৰিলে হিমানেই পাবা ইয়াৰ পৰা তলফালে যোগ কৰিলে হিমানেই পাবা ইয়াৰ পৰা তলফালে যোগ কৰিলে হিমানেই পাবা ইফালৰ পৰা যি যোগ কৰা হিমানেই পাবা ইফালৰ পৰা যোগ কৰিলে হিমানেই ইফালৰ পৰা যোগ কৰিলে সেম পাবা মানে যিকোনো ফালৰ পৰা যোগ কৰা তোমালোকে কিন্তু যোগফল সেমেই পাবা আৰু যদি তোমালোকে এনেকৈ এটো যোগ কৰা হিমানেই পাবা এটো যোগ কৰা হিমানেই পাবা ঠিক আছে তো চোৱা 16 একেটা যোগ কৰা 16 আৰু 9 কিমান 25 ঠিক আছে 25 দছে 30 আৰু 4 এ কিমান 34 হল এখিনি যদি যোগ কৰা 34 এই পাবা ঠিক আছে তো এতে ওলাব 34 ইয়াটো 34 ইয়াটো 34 ইয়াটো 34 হ'ব ইয়াটো 34 হ'ব ইয়াটো 34 হ'ব আৰু ইয়াটো হ'ব 34 ঠিক আছে ওকে তো এটা তোমালোকে লিখিব পাৰা এতিয়া নহয় তোমালোকে লিখিবা এতেকে যাদু কৰি যোগফল কিমান 34 হল ডান তো ইয়াত তোমালোকে হেৰি কৰিব পাৰা এইটো তোমালোকে এইটো ঋণাত্মক সংখ্যা বহুৱাই তোমালোকে হেৰি কৰিব পাৰা 20 লিখিব পাৰা তাৰ পিছত সৰি তোমালোকে কাট পেন্সিল ইউজ কৰিব লাগিব ঠিক আছে কাট পেন্সিল ইউজ কৰা 21 22 23 24 25 26 27 28 29
30 31 32 33 34 35 ঠিক আছে তো এটা তোমালোকে এইকেইটা বহুৱাই এইটোত যেনেকৈ কৰিছিলোঁ এইটো সংখ্যা ইয়াত লিখিছিলোঁ এইটো সংখ্যা ইয়াত লিখিছিলোঁ তোমালোকে সেম কৰিবা ইয়াত আছে 32 ঠিক আছে 32 মুছি পেলোৱা 32 মুছি পেলোৱা ইয়াত লিখি দিয়া ঠিক আছে ইয়াত লিখি দিয়া 32 আৰু ইয়াত লিখি দিয়া 23 ঠিক আছে ইয়াত আছে ইমান 35 35 আছে ঠিক আছে তো 35 মিছি দিয়া ইয়াত লিখি দিয়া তোমালোকে 20 আৰু ইয়াত লিখি দিয়া 35 টো মই এটো পেনেৰে বনাই দিছো 35 ঠিক আছে এতিয়া এইকেইটা মিলাব লাগিব ঠিক আছে 29 লিখিব লাগিব ইয়াত 26 লিখিব লাগিব ইয়াত 30 ইয়াত 25 ইয়াত ঠিক আছে তো কি কৰিবা 29 টো মুছিব লাগিব 29 টো মুছি ইয়াত তোমালোকে লিখিব লাগিব 26 আৰু ইয়াত লিখিব লাগিব কিমান ইয়াত লিখিব লাগিব 29 ঠিক আছে 29 লিখিব লাগিব এটো বনাব লাগিব 30 আৰু ইয়াত লিখিব লাগিব তোমালোকে 25 হল ঠিক আছে তো তোমালোকে যদি একিটা যোগ কৰা এই গুটিকেইটা কিন্তু মাইনাসত হ'ব ঠিক আছে মাইনাসত লিখিছিলোঁ মই ওকে মাইনাসত ঠিক আছে গতিকে এই গুটিকেইটা যদি তোমালোকে যোগ কৰা তেনেহলে যোগফল ওলাব -110 ঠিক আছে এই গুটিকেইটা যদি তোমালোকে যোগ কৰা যোগফল ওলাব -110 ঠিক আছে -110 ঠিক আছে তো তোমালোকে এইফালে লিখি দিবা এটো হল ন লিখি দিবা এতেকে জাদু কৰি যোগফল ইকুৱেল -110 ঠিক আছে এই ধুনিয়াকৈ তোমালোকে লিখিবা ওকে তো স্টুডেন্টস আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো কেনেকৈ লাগিছে তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে এইটোৱে তোমালোকৰ লাষ্ট চেপ্টাৰ আছিল ইয়াৰ আগৰ চেপ্টাৰ কিটাৰ ভিডিও বনোৱা আছে চেনেলটো তোমালোকে যদি হেবিলাক এতিয়ালৈকে চোৱা নাই চাব পাৰা ঠিক আছে আৰু বেলেগ চেপ্টাৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাব পাৰা ঠিক আছে প্লেলিষ্টত গুটিকিটা সাবজেক্টৰ গুটিকিটা চেপ্টাৰৰ ভিডিও বনাই ধুনিয়াকৈ সজাই থোৱা আছে ঠিক আছে হেবিলাক তোমালোকে তাৰ পৰা চাব পাৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি ভিডিওটোত লাইক কৰা নাই লাইক এটা কৰি দিয়া ঠিক আছে আৰু তোমালোকে মোৰ ভিডিওবিলাক পাবৰ কাৰণে ইউটিউবত সাৰ্চ কৰিব পাৰা মই 1 সেকেন্ড দেখাই দিছো তোমালোকক অলপ ওয়েট কৰা ধুনিয়াকৈ দেখাই দিম ওয়েট তোমালোকে ইউটিউবত এডৰে সাৰ্চ কৰিব পাৰা যে লাৰ্ন ইন আসামিজ ঠিক আছে এডৰে সাৰ্চ কৰিবা এডৰে সাৰ্চ কৰি পিনে মোৰ চেনেলটো আহিব কৰাৰ পিছত তাৰ পিছত তোমালোকে প্লেলিষ্টত যাবা প্লেলিষ্টত গলে চোৱা ষষ্ঠ শ্ৰেণীৰ গণিত ঠিক আছে ইয়াত গণিতৰ গুটিকেইটা ভিডিও পাই যাবা ঠিক আছে ইয়াত আছে ক্লাছ 6 সোশিয়াল সায়েন্স নিউ বুক ঠিক আছে ক্লাছ 6 ৰ সমাজ বিজ্ঞানৰ গুটিকেইটা হেৰি চেপ্টাৰ ভিডিও ইয়াত পাই যাবা ঠিক আছে তাৰ পিছত আছে ক্লাছ 6 ইংলিশ ক্লাছ 6 ৰ ইংলিশৰ গুটিকেইটা সাবজেক্টৰ ভিডিও তোমালোকে ইয়াত পাই যাবা আই মিন গুটিকেইটা চেপ্টাৰ ভিডিও ইয়াত পাই যাবা ঠিক আছে ওকে তো তেনেকৈ মানে ক্লাছ 9 ৰ আছে ক্লাছ 6 ৰ আছে ক্লাছ 8 ক্লাছ 7 ঠিক আছে ক্লাছ 10 লৈকে গুটিকেইটা সাবজেক্টৰ গুটিকেইটা চেপ্টাৰৰ ভিডিও ধুনিয়াকৈ বনাই এডৰে সজাই থোৱা হৈছে গতিকে তোমালোকে হেবিলাক ভিডিও ইয়াৰ পৰা চাব পাৰিবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো হেকলৈকে চাবৰ বাবে বহুত বহুত ধন্যবাদ